হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোকে এটা ইমেইল কেনেকৈ শুদ্ধকৈ খুলিব আজি ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম বন্ধুসকল। আৰু ইমেইলৰ পাছপোৰ্ট পাহৰিলে বহুতে পাছপোৰ্টটো পাহৰি যায়। আপোনালোকে কেনেকৈ ৰিকভাৰী কৰিব বা পাছপোৰ্টটো কেনেকৈ ফৰৱাৰ্ড কৰি আপোনালোকে নতুন পাছপোৰ্ট এটা ক্ৰিয়েট কৰিব পাৰিব, 1 মিনিটৰ ভিতৰতে খুলিব পাৰিব আপোনালোকে ইমেইল। আৰু যিসকলে জানে বন্ধুসকল সেইসকলে জানেই, যিসকলে নাজানে বন্ধুসকল সেইসকলৰ কাৰণেহে ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে কেনেকৈ এটা শুদ্ধ ইমেইল খুলিব চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইমেইলটো খুলিবলৈ হ'লে বন্ধুসকল আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰটো অন কৰিব। অন কৰাৰ পিছত ইয়াত চাইন ইন অপশ্যনটো পাব। যদি আপোনালোকে ফাৰ্ষ্ট ইমেইলটো খুলিব বিচাৰিছে তেন্তে চাইন ইন অপশ্যনটো পাব। ইয়াত চাইন ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ সময় ৱেইট কৰিব। এনেকৈ চেকিং ইনফো বুলি পেজখন এনেকৈ ঘূৰি থাকিব। আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াৰ পাছত এনেকৈ পেজখন অ'পেন হ'ব। ইয়াত আপোনালোকৰ যদি ফাৰ্ষ্টতে ইমেইল ক্ৰিয়েট কৰা আছে বা বনোৱা আছে আপোনালোকে ইয়াত লগ ইন কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকে নতুন বনাবলৈ হ'লে ক্ৰিয়েট একাউণ্ট যিটো অপশ্যন দেখিছে আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দুটা অপশ্যন পাব আপোনালোকে। ফাৰ্ষ্টটো হ'ব ফৰ মাই পাৰ্চনেল ইউজ, তাৰ পাছৰটো হ'ব ফৰ ৱৰ্ক অৰ মাই বিজনেছ। আপোনালোকে যদি বিজনেছ ৰিলেটেড ইমেইল খুলিব বিচাৰে বা নিজৰ কামৰ আপোনালোকে ছেকেণ্ডটোত ক্লিক কৰিব, নহ'লে আপোনালোকে ফাৰ্ষ্টটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে ফাৰ্ষ্ট নেম আৰু চিয়ৰ নেমটো দিব লাগিব। আপোনালোকে ফাৰ্ষ্ট নেমটো ইয়াত দি দিব, আপোনালোকৰ নামটো যিটোত ইমেইল খুলিব বিচাৰিছে আপোনালোকে সেই নামটো দি দিব। আপোনালোকে একেলগেও দিব পাৰে আৰু চিয়ৰ নেম যদি আছে অপশ্যনেল সেইটো দিয়া আছে, আপোনালোকে নিদিলেও হ'ব। আপোনালোকে ফাৰ্ষ্ট নেমটো দি চিয়ৰ নেমটোতো আপোনালোকৰ টাইটেলটো দি দিব, বা আপোনালোকে যিটো খোলো বুলি ভাবিছে দুটা ৱৰ্ড ফাৰ্ষ্টত এটা দিব ছেকেণ্ডত এটা দিব। মই দি দেখাই দিছোঁ আছাম ষ্টেট বুলিয়ে দি দিছোঁ। ফাৰ্ষ্টত দি দিলোঁ আছাম, ছেকেণ্ডটোত চিয়ৰ নেমত দিলোঁ ষ্টেট। দি পেলাই আপোনালোকৰ নেক্সট যিটো অপশ্যন দেখিছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ডেট অফ বাৰ্থটো ভৰাবলৈ আহিব। আপোনালোকে ভৰাই দিব, প্ৰথমত দিনটো ভৰাই দিব, তাৰিখটো মই ভৰাই আপোনালোকক দেখাই দিছোঁ। এনেই ইয়াত দিনটো ভৰাই দিছোঁ মই 21। তাৰপিছত মন্থটো আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি চিলেক্ট কৰিব। তাৰপিছত ইয়েৰটো ভৰাই দিব, আপোনালোকে কিমান চনত জন্ম হৈছিলে আপোনালোকে দি দিব ইয়াত ইয়েৰটো। মই এনেই 1999 দি দিছোঁ, 1999। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল। ইয়াৰ পিছত আপোনালোকে সকলোখিনি কৰি নেক্সট অপশ্যন যিটো আপোনালোকে দেখিছে তাত ক্লিক কৰিব। নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব বন্ধুসকল, কেতিয়াবা নেটৰ প্ৰব্লেমৰ কাৰণে সময় লয় অকণমান। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ তিনিটা অপশ্যন আহিব। ফাৰ্ষ্টত দুটা নিজে ক্ৰিয়েট হৈ আহিব, নিজে সাজু হৈ আহিব, অৰ্থাৎ বনি আহিব নিজে। দেখিছে মই আছাম ষ্টেট বুলি দিছিলোঁ। এটা আহিছে আছাম ষ্টেট 62@gmail.com, এটা আহিছে ষ্টেট আছাম 0@gmail.com। এনেকৈ আপোনালোকৰ যদি ইচ্ছা হয় ইয়াৰ পৰা এটা চিলেক্ট কৰিব পাৰে এই দুটাৰ ভিতৰত। আৰু যদি আপোনালোকে এইটো ভাল নালাগে আপোনালোকৰ বা আপোনালোকে এই দুটা চিলেক্ট কৰিব নিবিচাৰে তেন্তে তলত আপোনালোকে তলৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি নিজে এটা এড কৰিব পাৰে আপোনালোকে। মই আপোনালোকক দেখাই দিছোঁ কৰি পেলাই। যদি যিকেইটা ইমেইল ক্ৰিয়েট হৈ আহে আপোনালোকে যদি সেইকেইটা ৰখাব বিচাৰে আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি নেক্সট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ পাছপোৰ্টটো মাৰিবলৈ আহিব। ইয়াত পাছপোৰ্টটো আপোনালোকে টাইপ কৰিব। পাছপোৰ্টটো টাইপ কৰিবলৈ হ'লে আপোনালোকে ষ্ট্ৰং পাছপোৰ্ট এটা বনাব লাগিব। এনেকৈ বনাব, মই আপোনালোকক এনেই দেখাই দিছোঁ। আপোনালোকে নাম দি আপোনালোকৰ বনাব বা আপোনালোকে যি দি বনাই মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ বনাব। ABC এনেকৈ মাৰি মই এনেই আপোনালোকক দেখাই দিছোঁ। যি হয় আৰু 8টাতকৈ বেছি হ'ব লাগে ৱৰ্ড আপোনালোকে টাইপ কৰি নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিলে ইমেইলটো ক্ৰিয়েট হৈ যাব। আৰু আপোনালোকে যদি নিজে ক্ৰিয়েট হৈ অহা ইমেইলকেইটা ৰখাব নিবিচাৰে তেতিয়া কি কৰিব, আপোনালোকে নিজে কেনেকৈ ইমেইল এটা ক্ৰিয়েট কৰিব আপোনালোকক দেখাই দিছোঁ মই। এনেকৈ ইয়াৰ পৰা বেক কৰিম। নিজৰ ইচ্ছা ৰাখিবলৈ হ'লে আপোনালোকে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ @gmail.com বুলি আহিব। আপোনালোকে খালী ঠাইত নিজৰ নামটো ভৰাব, নহ'লে আপোনালোকে যিটো নামত ইমেইল খোলোঁ বুলি ভাবে সেই নামটো আপোনালোকে ভৰাব। চব স্মল লেটাৰত দিব, সৰু ফলাত আপোনালোকে দিব, কেপিটেল লেটাৰত নিদিব। মই আপোনালোকক দি দেখাই দিছোঁ। মই টাইপ কৰি দিছোঁ আছাম ইনফৰমেশ্যন বুলিয়ে মই দি দিছোঁ এনেই আছাম ইনফৰমেশ্যন। এনেকৈ দি পেলাই আপোনালোকে সংখ্যা দুটা দি দিব, অৰ্থাৎ নাম্বাৰ দুটা দিব লাগিব। মই দি দিছোঁ এনেকৈ দি পেলাই আপোনালোকে নেক্সট অপশ্যন যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতো আপোনালোকে এনেকৈ পাছপোৰ্ট বহুৱাবলৈ আহিব। ইয়াতো আপোনালোকে ষ্ট্ৰং পাছপোৰ্ট এটা বহুৱাই দিব, মই যেনেকৈ দেখাইছিলোঁ তেনেকৈ। ফাৰ্ষ্টত ৱৰ্ড দিব, তাৰপিছত
চিম্বল দিব, চিম্বল দিয়াৰ পিছত নাম্বাৰছ দিব, তেনেকৈ ভৰাই দিব। মই আপোনালোকক দেখাই দিছোঁ। 2 3 আপোনালোকে 8টা ৱৰ্ড হ'লেই হ'ল। এনেকৈ আপোনালোকৰ নামটো টাইপ কৰি দিব। তাৰপিছত নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ আহিব। অলৰেডি ইমেইলটো ক্ৰিয়েট হৈ গ'ল বন্ধুসকল। ইয়াত আপোনালোকে দুটা অপশ্যন পাব, স্কিপ পাব এটা আৰু এটা পাব ইয়েছ আই এম ইন। আপোনালোকে যিকোনো এটা অপশ্যনত ক্লিক কৰি দিব। মই ইয়েছ আই এম ইন অপশ্যনটোতে ক্লিক কৰি দিছোঁ। ইয়েছ আই এম ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে দেখিলে ইমেইলটো ক্ৰিয়েট হৈ গ'ল অলৰেডি, আছাম ষ্টেট আছাম ইনফৰমেশ্যন 49@gmail.com। ইয়াৰ পাছত নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই অলপ সময় ৱেইট কৰিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। আপোনালোকে তললৈ যাব, তললৈ গৈ আই এগ্ৰী অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইমেইলটো অলমষ্ট ৰেডি হৈ যাব। আই এগ্ৰী অপশ্যনটোত ক্লিক কৰি দিব। এয়া দেখিলে বন্ধুসকল কমপ্লিট ৰেডি হৈ গ'ল, ইমেইলটো ক্ৰিয়েট হৈ গ'ল। এনেকৈ আপোনালোকে অতি সহজতে ইমেইল খুলিব পাৰিব। এয়া দেখিলে কৰ্নাৰত ছাইডত আপোনালোকে চাওক প্ৰফাইলখনো আহি গ'ল। এই নামত এইটো ইমেইল ক্ৰিয়েট হৈ গ'ল নতুনকৈ, আছাম ষ্টেট আছাম ইনফৰমেশ্যন 49@gmail.com। আপোনালোকেও এনেকৈ অতি সহজতে ইমেইলটো খুলিব পাৰিব। এইটো বন্ধুসকল সম্পূৰ্ণ নতুন নিয়ম, আগতে এনেকুৱা নাছিলে, আজিকালি হ'ল। গতিকে ভিডিঅ'টো আজি ইমানে আছিলে বন্ধুসকল। যদি চাই ভাল পালে লাইক এটা কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।